মজা লাগিলে দেই। আজিহে যদি অকমান দেৰিলৈকে শুবলৈ পালো আৰু মাৰ গালি নুশুনাকে। নহ'লেতো ৰাতিপুৱা যিটোহে চিঞৰ মাৰি উঠাব, শুবলৈকে নাপাওঁ পাই। আজি জানো মাৰ মুডটো অকমান ভাল যেন পাইছো, সেইকাৰণে চিঞৰা নাই উঠিবলৈ। তই সাৰ পালি এতিয়া? হা, ইমান দেৰিলৈকে কি কৰিবলৈ শুই আছিলি? সদায় ৰাতিপুৱা তাইক চিঞৰ নেমাৰিলে মানে উঠিবই নোৱাৰে। আজি আকৌ তাই খবৰেই নাই টোপনিত, একদম মানে ক'বই নোৱাৰে। অথনিৰ পৰা চিঞৰি আছো যে তাই মাত খাই দিব পৰা নাই। হা, কাৰ হাতত শুই আছিলি তই? হা, তোৰ ঠেং ভাঙিব হৈছে। এতিয়া তাই সেই দাঁত উলিয়াইলে কি ভাবিছে তাইহে জানে আৰু। ৰাতিপুৱাৰ পৰাই মাকজনী গোটেই কামবোৰ অকলে কৰি থাকিব লাগিব আৰু তই তাৰ মত শুই থাকিবি। হা, মা তই এনে কেতিয়া আহিলি নো? তই মোক উঠাইছিলি নি? মই আজি অকমান মানে বেছিয়ে টোপনি ধৰিলে। ৰাতিপুৱাতে সেই সাৰ পাই গৈছিলো যে 3টা মান বজাতে, তাৰপিছত আকৌ ঘূৰি দিলো, সেইকাৰণে সাৰে নাপালো। তই মোক উঠাইছিলি যদিও মই একেবাৰে গম পোৱা নাই দেই। এতিয়া সাৰ পাইছোহে, সেই সাৰ পাই আৰু উঠি অকমান বহিছো। আৰু কি যে কথাবোৰ কৈ থাক, মইনো সেই কাৰ হাততে শুই থাকিম ন? তই মিছা মিছিকে ৰাতিপুৱাতে মোৰ মূৰটো গম কৰি নাভাবিছ। মই এতিয়া সেই উঠি পিনে আজি অকমান দেৰিলৈকে শুব পালো, সেইকাৰণে অকমান ফূৰ্তি লাগিছিলে বুলি হাঁহি আছো আকৌ। মায়ে আকৌ একদম যি টি কথাবোৰ কৈ থাকিব মানে। হ'ব, এতিয়া মই যি টি কথাবোৰ কৈ আছে। হা, তই নিজে নাজানো সোনকালে উঠিব লাগে নে কি কৰিব লাগে। সদায় তাইক মই উঠাই দিব লাগিব। তোৰ নিচিনাজনীয়ে মোক যে কাম কৰি খুৱাবি হৈ গৈছে। তাই উঠে মানে গোটেই ঘৰৰ কামবোৰ কৰি শেষ কৰো। নাই, কাম বন একো নাই, চব মাৰে কৰি খুৱাব লাগিব তোক। হা, যা এতিয়া যি কাম বাকী আছে সেইখিনি কৰ দে। মই আৰু এই বুঢ়ী মানুহজনীয়ে আহি অকলে অকলে গোটেই কামবোৰ কৰি থাকিব নোৱাৰো নহয়। আমাৰ প্লেটখন আমাৰ বহি বহি খাগে যা। তাই মোক খুৱাব লাগে নে মই তাইক কৰি খুৱাব লাগে? এদিনো যদি সেই আৰামত বহি খাব পালো হয়, এদিন যদি সেই ভাতকেইটা সিজাই পিনে মাৰক বোলে খুৱাইছে, ক'বলৈকে হ'ল হয় সেই বোলে জীয়েৰে এদিনতো ভাত বনাই খুৱাইছে মোক আৰামত বহাই বহাই। নাই, সেইষাৰ ক'বলৈ ক'ত? ভাত বনাব ক'লে বাহানা মাৰিব। এতিয়া সেই আম কিটটো কাটি দিছো নহয়, যা আৰামত বহি বহি খাগে। মাৰে আছে বুলিহে থকালৈকে কৰি খুৱাইছো, নাথাকিলেহে চাম তেতিয়া কি কৰি খাওঁ। মা, ৰাতিপুৱাই একদম মানে ইমানকে গালি পাৰি আছ যে, শুই আছ যে কিবা? আৰু ঘৰ চৰ ঝাৰু মাৰিবলৈ আছিলে, সেইখিনি মই কৰি লৈ আছো। তই মিছা মিছিকে গালি পাৰি নাথাকিবিচোন। কথা এনেকে কবি মানে এদিনো যেন ভাত বনাই খুওৱাহে নাই, যিমান খোৱালেও একদম মানে নামেই নাই। আৰু আম কিবা মই কাটি দিবলৈ কৈছিলে নেকি? মইচোন কৈছিলে নিজে কাটি খাম বুলি। তইহে বৰ কাটি মেলি মোক হাতত ধৰাই দিছ প্লেটখন। খাবলৈও দিবি আকৌ বকিও থাকিবি। এনেকে খোৱাতকে নোখোৱাই ভাল। নেলাগে খাবলৈ। মায়ে কৰি কৰি দিছে তো, সেইকাৰণে বেছি চল পাইছ। হা, কথা এষাৰ ক'বই নোৱাৰি মানে, কথাষাৰ ক'লে একদম গাতে ধৰে। সঁচা কথা ক'লে তাই গাত ধৰে। হে, এতিয়া তই নকলে কি হ'ব? মই মাকজনী হৈ আকৌ খাই থাকিব নোৱাৰো নহয়, সেইকাৰণে চব কাম ইটো পিছত সিটো কৰি মেলি দিওঁ। এতিয়া সেই মাকজনী আছো কাৰণে আমটো কাটি পিনে মুখৰ আগত খাবলৈ দিছো। দেৰিকে শুই উঠিবি, কাম বনটো একো নাই আৰু এতিয়া সেই খাবলৈ দিলেও সেই কথা এষাৰ যদি কওঁ, সেইটোতো একদম মানে সিহঁতৰ টিঙিচ কেনে উঠিবই। তোৰ লগত লাগি আছে যি কৰ কৰি খাম। কিবা এতিয়া খাওঁকে আছো, কথা শুনাই শেষেই হোৱা নাই। বকি থাক যি বক, মই আম খাওঁগে। নেলাগে, মাৰ কথা শুনিব নালাগে। মই এনেই পাগলী মানুহে, এনেইহে বকি আছো, হালা কৰি আছো। ভাল কথা ক'লে ইহঁতক বেয়া হয়। ৰাতিপুৱা সোনকালে এতিয়া উঠিব নোৱাৰে, পিছত সেই এঘৰলৈ গ'লে মানে তেতিয়া কি ইমান দেৰিলৈকে শুই থাকিবলৈ দিব বুলি ভাবিছে নি? এতিয়া মাৰ ঘৰত আছে বুলি মুখে মুখে তৰ্ক কৰিবলৈ আহে, কথা এষাৰ ক'বই নোৱাৰি। টিঙিচ কেনে উঠিব, একেবাৰে গুচিয়ে যাব আৰু চাউত কেনে। কথাই ক'ব নোৱাৰি ইহঁতক। এতিয়াহে জীয়াই আছে বুলিহে, যিদিনা নোহোৱা হৈ যাম নহয় সেইদিনা গম পাবি। মাৰ মাত এষাৰো শুনিও বুলি ক'লে শুনিবলৈ নাপাবি, তেতিয়াহে যদি বুজি পাওঁ। এতিয়া আছো কাৰণে যিমান কষ্ট হ'লে যি হ'লেও চব অকলে কৰিবলৈ চাওঁ। আম পকিলে খাম, নপকিলে ঘৰলৈ লৈ গুচি যাম। ইমান মিঠা আমকেইটা মায়ে যে ক'ৰ পৰা আনিছে, সঁচাকে খাবলৈ বৰ ভাল লাগিছে। মা, আমকেইটা ক'ৰ পৰা আনিছিলি তই? আৰু কেইটামান লৈ আহিবিচোন দেই। খাবলৈ ইমান মিঠা, বৰ ভাল লাগিছে আকৌ। আৰু মোক আম খাই এনেও বহুত বেছি ভাল লাগে। আৰু কেইটামান লৈ আহিবি দেই। এইয়া দেখিছ, মই কথা ক'লেহে বেয়া পাওঁ। হে, খং কৰ। এতিয়া সেই আকৌ সেই একেটাকে ভুল কৰিছ। সদায় সদায় একেবোৰ কথাকে কৈ থাকিব লাগে নে তহঁতৰ? হা, কিমান ক'ব লাগে বিছনাৰ ওপৰত বহি বহি এইবোৰ নাখাবি বুলি। বিছনাৰ ওপৰত সেই বহি খোৱাটো ভাল বুলি ভাবিছ নি? সদায় একেবোৰ কথাকে শিকাব লাগে যে। পিছতহে তহঁতে কথা শুনিব নাপাওঁ নহয়। পিছতহে এঘৰলৈ বিয়া হৈ গ'লে মইহে শুনিবলৈ পাম কথা। বোলে আমুকে জীয়েকক শিকাই নপঠিয়ালে নেকি এইবোৰ? কি কৰিব লাগে, কি ভাল কি বেয়া। হে, সদায় ক'ব লাগিব তাই বিছনাত বহি নাখাবি বুলি। তথাপিও নাই, বিছনাৰ ওপৰত বহিহে খাব পাৰে। টেবুল চকী নাই তোৰ ঘৰত বহি খাবলৈ। হে, সেইকাৰণে বিছনাৰ ওপৰত বহি বহি খাওহি। মা, মই পাহৰি থাকিলো আকৌ। আৰু হেৰি তাত সেইফালে তই কাম কৰি থকা নাছিলি জানো? সেইকাৰণে ভাবিলো বাহিৰতে ইয়াত বিছনাখনতে বহি পিনে আৰামত বহি খাওঁ বুলি। মই পাহৰি থাকিলো আকৌ। তই সেই বুলি ইমান আৰু বকিব নালাগে নহয়। হ'ব দে মই গৈ পিনে টেবুলতে বহি খাওঁগে বাৰু। শুন আকৌ, আমকেইটা তই ক'ৰ পৰা আনিছ ন? ইমান মিঠা খাবলৈ জানো, বৰ ভাল লাগিছে। আৰু কেইটামান লৈ আহিবিচোন। একদম মানে আম খাই মোৰ হেঁপাই নপলাই যিমান খালেও পাই। এতিয়া আৰু খাওঁ লাগিছে এইখিনি খোৱাৰ পিছতো। তোৰ আম খোৱাক লাগিছে, নিজে নিজে আনি খাবিগে। তহঁতক যিমান খুৱায়ো লাভ নাই, মায়ে কথা এষাৰ ক'লে শুনিবলৈ নাই। এতিয়াহে তহঁতৰ আম আনি খুৱাব লাগে।
লাগি আছো সবফালে মই চকু দিব নোৱাৰো ইমান জমনি ভিডিঅ'টো ইহঁতক কথা কোৱাতকে কামটো নিজেই কৰাই ভাল আছে এই গৰুৰ আগত টুকাৰি বুজাই যেনেকৈ লাভ নাই এইজনীকো কথা কৈ লাভ নাই এই কথা কোৱাতকে মই নিজেই কামটো যদি কৰি লওঁ সেই তেতিয়াহে ভাল হ'ব অথনিয়ে ক'লো আম খোৱা হ'লে মানে সেই পানী অকণমান পৰি আছে সেইখিনি সি মচি দিবি বুলি নিজে পিছল খাই পৰিব লাগে কোনোবা এদিনা সেইদিনাহে যদি বুজি পায় কথা ক'লে মানে কেতিয়াও নুশুনে সেই ৰুমৰ ভিতৰত গৈ এতিয়া সেই দাঁত উলিয়াই লৈ মোবাইল চাই বহি আছে এনেই মোবাইলটো চাই বহি থাকিব পাৰিব কিন্তু কাম এটা কৰিব দিলে সেইটো কৰিবলৈ নোৱাৰে খংহে উঠা হৈছেগৈ আৰু কোনোবা এদিনাই ঘৰৰ পৰাই ওলাই যাব লাগিব দুদিনমান একেবাৰে ঘৰত নাথাকোৱে তেতিয়া কেনেকৈ কি কৰি খাই চাব লাগিব মই এতিয়া মই আছোঁ বুলি নিশ্চিন্তকে একদম মানে সেই আৰামত বহি বহি খাবলৈ লাগিব চবকে আকৌ কি হ'লনো মা কি চিঞৰ বাখৰ লগাই আছ অথনিৰ পৰা যি যি কাম আছিলে সেইখিনি কৰি দিলোৱে এতিয়া আৰু কৰিবলৈ বেলেগ একো নাই নহয় কি কাম আছে কোৱা তেতিয়াহে কৰি দিবলৈ এনেই মানে সেই বকিলে বকিয়ে থাকিব ৰাতিপুৱাৰ পৰা মুখখন বজাই বজাই কি মুখখন নিবিষাই নেকি বাৰু একেৰাহে বকিয়ে থাকো মোৰ চব গৰম হৈ যায় মানে কি হ'ল এতিয়া কি কাৰণে বকি আছনো আকৌনো মই কি কৰিলো কিবা কাম আছে যে কোৱা কৰি দিম নহয় মই এতিয়া মই এনেই সেই মুখখন বজাই থকা আছে হা তো অথনি মই ক'লো নাই বাৰু আম খোৱা হ'লে মানে পানী অলপ পৰি আছে মুচি দিবিহি বুলি যিদিনা সেই নিজে পিছল খাই পৰিবি সেই কঁকাল ভৰি ভাঙি ল'বি নহয় সেইদিনাহে যদি বুজি পাওঁ কথা এষাৰ ক'লে শুনিবলৈ নাই তাই খোৱা কেতিয়াবাই হ'ল সেই গৈ পিনে ৰুমৰ ভিতৰত সোমাই পিনে দাঁত উলিয়ালে মোবাইল চাই থাকিব পাৰ হে কাম এটা কৰিব দিলে সেইটো কৰিব নোৱাৰ এতিয়া মই তোক কি প্ৰত্যেকটো কাম দেখুৱাই থাকিব লাগিব নেকি এই কামটো তোক মই অথনিয়ে কৈ থৈ আহিলোঁ ক'ত কৰিলি জানো এতিয়া সেই কাম দেখুৱাই দিলেহে কৰিম বুলি ক'বলৈ আহিছ যে তই কৈছিলি সেই মই পাহৰি থাকিলোঁ আকৌ সেই আম খোৱালোঁ তাৰপিছত প্লেটখন পাকঘৰত থৈ ভাবিলোঁ একেবাৰে মই সেই হোৱা বিছনাখন ঠিক কৰি লওঁ বুলি সেই বুলি ৰুমলৈ গ'লোঁ তাৰপিছত বিছনাখন ঠিক কৰোঁতে আকৌ মোবাইলটো অকণমান চালোঁ যে জমনি ভিডিঅ' কেইটামান ওলাই আছিলে আকৌ সেইকেইটা চাওঁতে মই পাহৰিয়ে থাকিলোঁ ইয়াত যে পানী পৰি আছিলে মুচিব লাগিছিলে বুলি মা হ'ব তই খং কৰিব নালাগে তই যা পাকঘৰ কি কাম কৰিব আছে কৰি লগে এইখিনি মই কৰি দিম দে তই কৰিব নালাগে থ ইয়াতে হ'ব থ এতিয়া সিজা শাকত নিমখ দিব নালাগে কামটো মোৰ কৰা হৈ যোৱাৰ পিছত তাই সেই কৰি দিওঁ বুলি তেলিয়াবলৈ আহিব এইবোৰ হৈয়ে গ'ল মোৰ কৰা এতিয়া তই সেই পাকঘৰলৈ যা গৈ পিনে সেই ভাত বাৰকৈ যা দুইজনীৰ কাৰণে আৰু দেউতালৈও বাঢ়ি থৈ দিবি বাৰীৰ পৰা আহিলে মানে খাব লাগিব এইখিনি মই কৰি গৈ আছোঁ তাই বৰ তেলিয়াবলৈ আহিব যা এতিয়া সোনকালে কৰগে হৈ গ'ল নিমা হ'ব তেতিয়াহ'লে মই ভাত বাঢ়োগে হ'ব দে তই আজি ৰাতিপুৱাৰ পৰা কৰি আছ নহয় দুপৰীয়া ভাতটো বাৰু ময়ে বনাম তই চিন্তা কৰিব নালাগে মই একদম বনাই মেলি মুখৰ আগত বাৰী আজি তোক দিম সদায় কৈ থাকো নহয় এদিনো বনাই নোখোৱা বুলি আজি দুপৰীয়া সাঁজটোকে বনাম মই হ'ব মই ভাত বাঢ়োগে দেই তই আহ সোনকালে